হয় নৰ্থ ইষ্ট ফেষ্টিভেললৈ এজন অসুস্থ মানুহক লৈ গৈ ডক্টৰে বাৰম্বাৰ মানা কৰা সত্ত্বেও লৈ গৈ পেলাই নিজৰ বেপাৰৰ লাভালাভৰ কাৰণে লৈ গৈ মানুহজনক দায়িত্ব পালন নকৰিলে আৰু দায়িত্ব পালন নকৰা হেতু মানুহজন আজি আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া হ'ল আৰু ইয়াত এটা ৰহস্য গম পাইছোঁ চামকানু মহন্তৰ ওপৰত সেইকাৰণে আমি কেছ কৰিছোঁ দেৰগাঁও আৰক্ষী থানাত আৰু ইয়াৰ উচিত বিচাৰ হ'ব লাগিব দুখীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগিব অসমবাসীয়ে আজি এটুকুৰা আমূল হীৰা হেৰুৱালে এই হীৰা টুকুৰা যি টুকুৰা হীৰা হেৰুৱাইছে এই টুকুৰা অসমবাসী আৰু কোনো দিন কেতিয়াও নাপায় জুবিন গাৰ্গৰ স্থান কোনেও ল'ব নোৱাৰে আৰু অপূৰণীয় ক্ষতি অকল অসমবাসীৰ কাৰণে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে অপূৰণীয় ক্ষতি জুবিন গাৰ্গৰ মৃত্যু হয় চৰকাৰখনক এটাই আহ্বান জনাম অলপ আগতে দেখিবলৈ পাইছোঁ এটা নিউজ চেনেলত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চামকানু মহন্তক বচুৱাবৰ কাৰণে এটা বাইট দিছে নিউজত দেখিছোঁ সেইটোৰ পৰা যাতে মুখ্যমন্ত্ৰী মহোদয় বিৰত থাকক চামকানু মহন্তক দৃষ্টান্তমূলক শাস্তি দিয়ক আৰু কোনো কাৰণে চামকানু মহন্ত যাতে এই দুখটোৰ পৰা বাচি যাব নোৱাৰে তাৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ে মানে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক নহ'লে চামকানু মহন্তক যিদৰে অসমীয়া মানুহে অসমবাসী ৰাইজে ক্ষমা নকৰে ঠিক একেদৰেই মুখ্যমন্ত্ৰী মহোদয়কো কোনো দিন ক্ষমা নকৰিব কিন্তু এইটো কাৰণে